শিপা বিচাৰি যাব অসম গণ পৰিষদে হেৰুৱা সমষ্টি পুনৰ উদ্ধাৰৰ প্ৰচেষ্টা আঞ্চলিক দলটোৰ ২৬ৰ নিৰ্বাচনলৈ মাজত আৰু ছমাহ কেইবাটাও সমষ্টিত চকু বিজেপিৰ সমষ্টিৰ ভাগ বটোৱাৰাই আউল লগাব নেকি অগপ বিজেপিৰ মিত্ৰতাত সংগ্ৰামৰ মাজেৰে অহা দল এটা কিছুমানৰ কলমে কিছুমানৰ লিখনিয়ে কিছুমানৰ সমালোচনাই কেতিয়াও নিক্ষেপ কৰিব নোৱাৰে এই হুংকাৰ দিয়ে গুৱাহাটীৰ ৯ মাইলত অগপই আগন্তুক বিধানসভা নিৰ্বাচনলৈ টঙালি বান্ধিলে বিজেপিৰ অন্যতম মিত্ৰ দল অসম গণ পৰিষদৰ জিলা পৰ্যায়ৰ নেতাৰ পৰা সাংগঠনিক দিশৰ বুজ লৈ অতুল বৰাই ক'লে হেৰুৱা শিপা বিচাৰি উলিয়াব ২০২৬ত অৰ্থাৎ যিবোৰ সমষ্টিত পূৰ্বতে অগপই জয়লাভ কৰিছিল সেই সমষ্টিবোৰত নিজৰ প্ৰাৰ্থী থিয় কৰাবলৈ আগ্ৰহী নেতৃত্ব দলৰ ৰাজ্যখনত যিবিলাক শিপা থকা সমষ্টি আছে আজি ৰাজ্যখনৰ কিছুমান সমষ্টি আছে যিবিলাক সমষ্টিত অসম গণ পৰিষদ দলে এটা সময়ত অসম গণ পৰিষদ দলে জয়লাভ কৰিছে বিভিন্ন নিৰ্বাচনত ক'ৰবাত পঞ্চায়তত কৰিছে ক'ৰবাত বিধানসভাত কৰিছে আৰু সেইবিলাকত শিপা আছে গতিকে শিপা থকা যিবিলাক সমষ্টি আছে এই শিপা থকা সমষ্টিত নিৰ্বাচনৰ বাবে পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি চলোৱাৰ বাবে জিলা আৰু সমষ্টি সমিতিসমূহক আজি সভাই দায়িত্ব অৰ্পণ কৰিছে কোন সমষ্টিত এতিয়াও সবল আঞ্চলিক দলটো সেই কথা অৱশ্যে এতিয়াই ক'বলৈ আগ্ৰহী নহয় অতুল বৰা মই কৈছোঁৱেই যে য'ত যিবোৰ সমষ্টিত নাই মই সমষ্টিৰ নাম আজিৰ দিনটোত ক'ব নোৱাৰোঁ তো শিপা থকা সমষ্টি ইয়াতে আজি বহুতে কৈছে আমাৰ ইয়াত এনেকুৱা গতিকে শিপা থকা সমষ্টিবিলাক দেখকৈ স্পষ্ট ওলাই আছে অসম গণ পৰিষদৰ কাৰণ দুবাৰকৈ চৰকাৰ আছিল আজি কেইবা ঠাইত বহু ঠাইত বিধায়কো আছিল পঞ্চায়তো আছিল উল্লেখযোগ্য যে ১৯৮৫ আৰু ১৯৯৬ত চৰকাৰ গঠন কৰা অসম গণ পৰিষদে ২০১৬ত ৩০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল ১৪টাত ২০২১ত ২৯টাত নিৰ্বাচন খেলি জয়ী হৈছিল মাত্ৰ ৯টাত এনে অৱস্থাত অগপই শিপা যদি বিচাৰে তেন্তে ঘূৰি যাব লাগিব ৮৫ আৰু ৯৬লৈ কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে ২০২৬ত অধিক আসন দিবলৈ আগ্ৰহী নহয় বিজেপি বৰঞ্চ বিজেপিয়ে বঙাইগাঁও টিয়ক ডেৰগাঁও চেণ্ট্ৰেল গুৱাহাটী সমষ্টিও অগপৰ পৰা কাঢ়ি অনাৰ পৰিকল্পনাহে কৰিছে এটা কথা নিশ্চিত অগপই বিচাৰিলে সকলো সমষ্টি নাপাব আৰু যদি লাভ নকৰে তেন্তে অগপই বিকল্প চিন্তা কৰাৰ পথ জানো মুকলি হৈ আছে সেয়াহে অৱশ্যে আচল প্ৰশ্ন কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV